তুমি মোক এটা কবিতা শুনাবানে? গোৱা তেতিয়া। মৌ-মাখি আৰু ভোমোৰা, মৌ-মাখিবোৰে কাম কৰি ফুলে, ফুলে ফুলে উৰিম, মৌ-ৰহকাৰী গাই গুণ গুণ গুণ। ভোমোৰাই হাই একো কাম নাই, ভু ভু কৰি ঘূৰি থকা পৰি, খুন্দা খাই হয় খুন। ৱাও, ভেৰি গুড। আয়ো দেহি, আহাচোন অকণ মৰম কৰি দিওঁ। আহা। তোমাক যে মই বৰ্ডিং স্কুলত থম, তুমি কিবা বেয়া পাইছা নেকি? অলপ বেয়া লাগিছে, তোমাক যে সদায় নাপাম। হ'লেও কিন্তু মই যাম। মোক অকলে ঘৰত থৈ গ'লে তোমাৰ প্ৰব্লেম হৈ যায়। বাই বাই মোৰ বিচনা। এতিয়া অকল মাকহে তুমি পাবা। মই বাৰু আহিম মাজে মাজে। বাই বাই ফেন। কি কৰিছা মামা? মই মোৰ ঘৰত থকা বস্তুবিলাক বাই বাই কৰি আছো। ইমান দিন ইহঁতৰ লগত আছিলো, ইহঁততো মোৰ ফ্ৰেণ্ডৰ নিচিনা ন। তোমাৰ এই ফ্ৰেণ্ডখিনিৰ লগত মই কালিৰ পৰা থাকিম নহয়। তোমালেওতো বহুত মনত পৰিব। মনততো পৰিবই, মই যে তোমাৰ মা হয়। চিন্তা নাই দিয়া, এইফালে আহা। আমি লগ হৈ থাকিম ন মামা? তোমাক বহুত থেংকছ মা, মোক যে ইমানবিলাক বস্তু দিছা। মোৰ যি যি আছে সকলোবোৰ তোমাৰে মা। তোমাৰ কাৰণেই সকলো। মাত্ৰ তুমি ডাঙৰ হৈ যোৱা। মই অকল ডাঙৰ হ'লে নহ'ব, ভাল ছোৱালীও হ'ব লাগিব। আপুনি কিয় কান্দিছে? হা? নাই, তোমালোকে পঢ়াচোন, তোমালোকে বুজি নাপাবা। পঢ়াৰ সময়ত কেতিয়াও বেলেগ কথা পাতিব নাপায়। ধুনীয়াকে পঢ়া। বাৰ্মাৰ ওচৰত সকলো দি বদনামী হোৱাতকৈ নিজৰ সন্মুখত সদ হৈ থাকি ওলাই যোৱাই ভাল। অন্তত নিজৰ চকুত লাজ পাব নালাগিব। তাৰমানে আপোনাক বৰ্মা ছাৰে বাৰ্মাৰ দৰে পুঁজিপতিয়ে এনেকুৱা বিজনেছ কৰি চাৰিওফালে লাভ উঠায়। তাতে কিছুমানে জুইৰ দৰে পোহৰ পাই ধ্বংস কৰি দিয়ে নিজক। এজ লাইক সুনন্দাই নিজৰ জীৱনটোত সকলোখিনি সমৰ্পণ কৰাৰ পিছত কি পালে জীৱনত? চব স্বাৰ্থপৰ। স্বাৰ্থ পূৰণ নহ'লে ইয়াত কাৰো একো ভেলু নাই। কিমান কৰিলো কোম্পানীটোৰ কাৰণে, বহুত কৰিলো জানা, বহুত কৰিলো, কিন্তু একো লাভ নাই। তুমি লিনাৰ ফ্ৰেণ্ড নে কাজিন? কি ধৰণৰ সম্পৰ্ক আছে তোমাৰ তাৰ লগত? লিজেন, তেওঁ মাত্ৰ তোমাৰ কলিগ, আৰু কলিগৰ লগত অকল অফিচিয়েল ৰিলেশ্যনশ্বিপ এটাহে ৰাখিব লাগে। পাৰ্চনেলি বেছি হুলিগুলি কৰিব নালাগে। আৰু এই অফিচৰতো এটা নিয়ম আছে। নাৰীৰ যেতিয়া সহ্য সীমা পাৰ হৈ যায়, তেতিয়া অধিকাৰৰ কথা পাহৰি যায়। মালিক হ'লেও নাৰীক নিজৰ আণ্ডাৰত চলাব পাৰিম বুলি ভবাটো ভুল। এই এডভাৰটাইজিং, মডেলিং, এই জগতখন বহুত ৰংচঙীয়া হ'ব পাৰে, কিন্তু ইয়াত লীনাৰ দৰে সৎ আৰু পবিত্ৰ মানুহো বহুত আছে। বাহ ভাস্বতী, তোমাক কিন্তু চেলুট দেই। ইউ আৰ জিনিয়াছ, ইউ আৰ গ্ৰেট মহাৰাণী।
বেনাৰ্জী বুঢ়াক কিন্তু তুমি ভাল চাইছা দেই বাহ কি ডাইলগ তুমি কিন্তু একৰা জুই হে ৰবাহে কি গাই আছা এইবোৰ তুমি কি ধুলো মই কিয় বেনাৰ্জী বুঢ়াক তুমি এইমাত্ৰ ঠকুচি ঠকুচি বাহিৰ কৰি দিয়া নাই ইমানটো ক'লে যে আজিলৈকে এডকণত কোনেও দেখাব পৰা নাই শুনা প্ৰসেন কাৰোবাক কিবা ধোৱা পখলা কৰা মোৰ কোনো হাবিয়াস নাই বেনাৰ্জী ছাৰক কিছুমান সঁচা কথা কৈছোঁ মাত্ৰ কথাখিনি তেওঁ জানে নে নাজানে মই নাজানো কিন্তু মই জনাৰ পাছত তেওঁক জনোৱাটো মোৰ কৰ্তব্য আছিল ভাসতি ইমানখিনি সাহস তুমি ক'ত পালা যিবোৰ কথা আমি আজিলৈকে মতা মানুহখিনি ক'ব পৰা নাই সেইখিনি কথা তুমি বেনাৰ্জী বুঢ়াক ফচফচকৈ কেনেকৈ কৈ কিমান যে ৰংচঙীয়া এই চহৰ এইখন এখন মায়ানগৰ এই ৰংচঙীয়া পোহৰৰ তলত কিমান যে কি অন্ধকাৰৰ খেলা চলি আছে ৰাতিপুৱালৈ লাইটবোৰৰ ৰংচঙীয়া নোহোৱা হ'ব দিনৰ পোহৰত ওলাই অহা মানুহবোৰে সুখী হৈ থকাৰ অভিনয়ো কৰিব অভিনয় বিজ্ঞাপন সুখৰ বিজ্ঞাপন জীৱনৰ বিজ্ঞাপনত মানুহবোৰে নিজেই প্ৰডাক্ট হৈ পৰে ডিজেণ্ডাই কোৱাৰ কথা এটা সঁচা কথা বিজ্ঞাপনৰ পৃথিৱীত আমিবোৰ একোটা প্ৰডাক্ট আকাশখনৰ বাৰু বিজ্ঞাপন হয়নে ডিজেণ্ডা কোৱাচোন কি জানিব বিচাৰিছা মই মাত্ৰ আপোনাৰ শেষ সিদ্ধান্তটো শুনিবলৈ আহিছোঁ যে আপুনি মোক ইয়াত থাকিব দিব নে নিদিয়ে আৰু যদি নাৰাখো বুলি কওঁ তুমি নিশ্চয় বেয়াই পাবা অলপো বেয়া নাপাওঁ ছাৰ মই ভাবিম মোৰ ইয়াত থকাৰ যোগ্যতা নাই তাৰপিছত মই ইয়াৰ পৰা গুচি যাম তুমি যাব লাগিব গৈ তুমি তোমাৰ বস্তু বাহিনীবিলাক লৈ আহিব লাগিব তোমাৰ প্ৰয়োজনীয় বস্তুখিনি মানে তোমাক আমাৰ লগত ৰখাৰ সিদ্ধান্ত কৰা হৈছে যদি তুমি স্বইচ্ছাৰে থাকা তেতিয়াহ'লে থাকিব পাৰা সঁচাকৈ কৈছে না ছাৰ মিছা কথা কৈ মই মানুহক ঠগাৰ অভ্যাস নাই তুমি ঘৰত গৈ দুদিন থাকি আহা কথাবিলাক আকৌ এবাৰ ভাবি চোৱা এটা আৰামদায়ক জীৱন এৰি এই কষ্টকৰ জীৱন বাছি লোৱাৰ আগতে তুমি 10 বাৰ ভাবা আত্মীয় কোনোবা আছে যদি আলোচনা কৰা তাৰ পাছত তুমি সিদ্ধান্ত ল'বা তুমি ইয়াত থাকিবা নে নাথাকা আৰামৰ বিনিময়ত পোৱা দুখ আৰু কষ্টবোৰতকৈ কষ্টৰ বিনিময়ত পোৱা সুখবোৰে মোক লাগে আৰু নতুনকৈ সিদ্ধান্ত ল'বলৈ একো নাই আমাৰ ইয়াত মানুহৰ সেৱাৰ বাদে আন একো কথাই কিন্তু ভাবিব নোৱাৰা মোৰ কোনো আপত্তি নাই ছাৰ চোৱা আকৌ এবাৰ ভাবি চোৱা তুমি যি ভাল লাগে কিন্তু মই আকৌ কওঁ আমাৰ ইয়াত কষ্ট অসীম কিন্তু ইনকাম নগণ্য মোক ইনকাম নালাগে ছাৰ মোক আশ্ৰয় আৰু কাম লাগে হ'ব ঘৰৰ পৰা অহা কিছু না মোৰ ঘৰ আছে না মোৰ আনিবলগীয়া কিবা প্ৰয়োজনীয় বস্তু আছে মাথো মই দুদিনৰ কাৰণে যাম মোৰ প্ৰিয় দুগৰাকী নাৰীক লগ কৰিবলৈ তেওঁলোকক মই মোৰ নতুন জীৱনৰ আৰম্ভণিৰ খবৰটো ঘৰ আছে না মোৰ আনিবলগীয়া কিবা প্ৰয়োজনীয় বস্তু আছে মাথো মই দুদিনৰ কাৰণে যাম মোৰ প্ৰিয় দুগৰাকী নাৰীক লগ কৰিবলৈ তেওঁলোকক মই মোৰ নতুন জীৱনৰ আৰম্ভণিৰ খবৰটো দিব বিচাৰিছোঁ অ'কে দে এজ ইউ উইচ কেতিয়া যাবা ক'বা মোৰ মানুহে তোমাক
ষ্টেচনত থৈ অহাৰ ব্যৱস্থা কৰিব। নালাগে ছাৰ, মই অকলে যাব পাৰিম। আহোঁতে যিহেতু অকলে আহিব পাৰিছোঁ, যাওঁতে অকলে যাব পাৰিম। সকলো মানুহ পৃথিৱীলৈ অকলে আহে, অকলেই যায়। এয়াই পৃথিৱীৰ নিয়ম। বাৰু তুমি আহাগেচোন যোৱা। থেংক ইউ ছ' মাছ ছাৰ। আপোনাৰ এই সহায়ৰ বাবে মই আপোনাৰ ওচৰত চিৰঋণী হৈ ৰ'ম। ৰ'বচোন ৰ'ব বাইদেউ, ইয়াতে অলপ ৰ'ব। কিয়? মানে বাইদেউ আৰে আৰে তোমালোক ৱেলকাম মেডাম। যতে থাকে তাতে জ্বলে শান্তিৰ চাকি ও জীৱন পিন্ধা আকৌ হাঁহিয়ে সজাই আপোনাক আমাৰ আশ্ৰয় নিকেতনলৈ স্বাগতম বাইদেউ। ও জীৱন আপুনি আমাৰ ইয়াত থাকিব বোলে? অঁ থাকিম। মই সদায় তোমালোকৰ লগতে থাকিম। আপোনাক পালে আমাৰ বৰ ভাল লাগিব। তোমালোকে মোৰ অন্তৰখন এদিনতে জয় কৰিছা, আৰু তোমালোকক এৰি মই কলৈকো যাব নোৱাৰোঁ। তেতিয়াহ'লে আজিৰ পৰা আপুনি আমাৰ ফেমিলি মেম্বাৰ হৈ গ'ল। অঁ, ফেমিলি মেম্বাৰ হৈ গ'লো। বলক মেডাম। ব'লা। ও জীৱন বড়